The Assam Compulsory Registration of Muslim Marriage and Divorces Act 2024 খন অসম চৰকাৰৰ মাননীয় গভৰ্ণৰে আপোনাৰ 19 অক্টোবৰ 2024 তেখেতে এছেণ্ট দিয়ে আৰু ক্ৰমান্বয়ে 25 অক্টোবৰ 2024 অসম চৰকাৰে এটা গেজেট নটিফিকেশ্যন দি পেলাই এই আইনখন বলবৎ কৰে আৰু 25 অক্টোবৰ 2024 পৰা অসমত যিমান মুছলমান বিবাহ আৰু ডাইভৰ্চ পঞ্জীয়ন হ'ব এই নতুন আইনখনত হ'ব কিন্তু এই নতুন আইনখন যেতিয়া আমি হাতত পালোঁ বা এই নতুন আইনখন যেতিয়া আমি অলপ এনালাইচিছ কৰিলোঁ তাত এটাই সবতকৈ লুপহোল থাকি গ'ল যে এই নতুন আইনখনে কেৱল ৰেজিষ্ট্ৰেশ্যনৰ কথাটো কয় এখন ইছলামিক বিয়া এখন ধৰি লওক মুছলমানৰ বিয়া সম্পন্ন হ'ব হ'লে আপোনাৰ কেইটামান খুব কম্পালচৰি মেণ্ডেটৰী বস্তু আছে যেনেকৈ ইজাব হিজাব আপোনাৰ মোহৰ খুতবা সাক্ষী এইবিলাক কিছুমান মেণ্ডেটৰী আছে বিয়াখন যদি সম্পূৰ্ণ নহয় ইছলামিক শৰীয়ত মতে সলমেনাইজ নহয় সেইখন ৰেজিষ্ট্ৰেশ্যনটো এটা প্ৰশ্নমূলক বস্তু সেইকাৰণে এই যিখন নতুন এক্ট আছে এই এক্টখনে কেৱল আপোনাৰ ছেকশ্যন 6 সাব ক্লজ 2 সলমেনাইজেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন এটা শব্দ ব্যৱহাৰ কৰিছে সলমেনাইজেশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন কিন্তু সলমেনাইজেশ্যনটো কোনে কৰিব ক'ত হ'ব কেনেকৈ হ'ব এই বিষয়ে এই এক্টখন টোটেলি চাইলেণ্ট আৰু আমি যিটো দেখিছোঁ এইখন আৰু ধৰি লওক স্পেচিয়েল মেৰিজ এক্টখন হ'লে তেতিয়াহ'লে তাত ধৰ্মৰ কথাটো নাহে কিন্তু যিহেতু এখন মুছলমানৰ এক্ট হয় আছাম মুছলিম মেৰিজ কম্পালচৰি মেৰিজ এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট য'ত মুছলমানৰ বিবাহ আৰু ডাইভৰ্চ পঞ্জীয়নৰ কথাটো আছে এনে ক্ষেত্ৰত বিবাহখন কোনে সম্পূৰ্ণ কৰিলে ক'ত আপোনাৰ খুতবা পঢ়া হ'ল কিমান মোহৰানা ফিক্স কৰা হ'ল কোন সাক্ষী থাকিল এই কথাখিনি যদি উল্লেখ নকৰে এই আইনখনে আমাৰ গোটেই ধৰ্মীয় বস্তুটোৱে আপোনাৰ মানে বাইপাছ কৰি পেলাই ৰেজিষ্ট্ৰেশ্যনত আহিছে আৰু এইটো পচিবল নহ'ব আৰু অনাগত দিনত এই যে যিটো গেপ থাকি গ'ল সলমেনাইজেশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন দুটা বেলেগ বস্তু সলমেনাইজেশ্যনটো বেলেগ বস্তু ৰেজিষ্ট্ৰেশ্যনটো বেলেগ বস্তু এই দুটা বেলেগ বস্তু যিটো গেপ থাকি গ'ল এইটো অনাগত দিনত আমাৰ মুছলমান কমিউনিটিক এটা কনফিউজনত এটা ডাঙৰ এটা ডেলিমাত পেলাই দিব ঠিক তেনেদৰে ডাইভৰ্চৰ ক্ষেত্ৰত যিবিলাক আহিছে যে ডাইভৰ্চটো কেনেকৈ হ'ল তালাকে আহসান তালাকে খোলা শৰীয়ত মতে ইছলামিক ৰীতি নীতি মতে কোনে কৰিলে সম্পূৰ্ণ কেনেকৈ হ'ল আপোনাৰ যে 3টা মেনচুৰেল চাইকেলছ কমপ্লিট কৰিলে নাই এনেকুৱা বহুত ধৰণৰ মেণ্ডেটৰী প্ৰভিজনছ আছে তালাকৰ ক্ষেত্ৰত এই ক্ষেত্ৰতো এই আইনখন একদম চাইলেণ্ট আৰু সবতকৈ লিগেল যিটো এক্সপেক্ট যিটো হৈছে যে 1935 এক্ট যিখন আছিলে আৰু সেই এক্টৰ আণ্ডাৰত যিবিলাক আপোনাৰ মানে বিয়া পঞ্জীয়ন হৈছিলে ৰেজিষ্টাৰ হৈছিলে তেখেতসকলৰ যদি ডাইভৰ্চ কৰিব পাৰে কোনো বেলেগ এক্টত কৰিব নোৱাৰে তো এই নতুন আইনখনো এই ক্ষেত্ৰত একদম আপোনাৰ চাইলেণ্ট হৈ আছে তো এইবিলাক বহুত ডাঙৰ কিছুমান লেকুনা আছে মানে যিখনৰ কাৰণে এই যিখন আইন আছে এইখনটো আমি অভিয়াছলি এতিয়া গুৱাহাটী হাইকোৰ্টৰ সন্মুখত যাম চেলেঞ্জৰ কাৰণে আৰু অনাগত দিনত আমি হাইকোৰ্টৰ পৰা আশা কৰোঁ যে এইখন এই ভিত্তিত এইখন যিখন নতুন আইন পাছ কৰিছে এইখন হাইকোৰ্টৰ এনালিচিছ আহিব আল্টাৰ ভাইৰাছ হৈছে কাৰণ আমাৰ যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ আছে আপোনাৰ আৰ্টিকল 25-26ত ৰাইট টু প্ৰফেছ প্ৰপগেট ৰিলিজন এইটো ডাইৰেক্ট এফেক্ট কৰিছে কাৰণ আমাৰ বিয়াখন উল্লেখ নকৰি পেলাই ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছে এইখিনি কথা আমি অনাগত দিনত গুৱাহাটী হাইকোৰ্টৰ সন্মুখত আহিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ